আপোনালোকে দেখিছেই নদীৰ আন বছৰতকৈ এই বছৰ আপোনাৰ মানে কেনেকুৱা খৰাং হৈছে। এই বছৰ আমি মানে খেতিয়কসকলক সময় গতিকে আমি পানী যোগাৰ দিব পৰা নাই। আপোনাৰ গেটখিনি আমি মানে 12টা গেট আছে ইয়াত, মেইন গেটটো 12টা গেট বহাই দিয়াৰ পাছতো আপোনাৰ মানে পানী পণ্ডিং হোৱা নাই, পানীয়ে নাই নদীত। মানে কি আন বছৰতকৈ এই বছৰ বেছি মানে আপোনাৰ খৰাং ওলাই আহিছে। সেইবাবে আমি মানে খেতিয়কসকলক মানে কি পানী যোগাৰ দিব পৰা নাই। আপোনালোকে ট্ৰাই কৰিছে? আমি ট্ৰাই কৰিছোঁ। এতিয়া প্ৰকৃতিয়ে ওচৰত আমি কি কৰিম। এতিয়া প্ৰকৃতিয়ে আপোনাৰ যি অৱস্থা কৰিছে, এইবাৰ কৃষকৰ অলপ প্ৰব্লেম আহিব পাৰে এনেকুৱা যদি অৱস্থা হয়। অইন বছৰটো ডিপাৰ্টমেণ্টলি মানে যিখিনি কৰিব লাগে সেইখিনি সকলো কৰা হৈছে। অইন বছৰটো এনেকুৱা নহয়। অন্য বছৰ নাই আপোনাৰ মানে অন্য বছৰটো আপোনাৰ এপ্ৰিলৰ পৰা পানী হৈ যায়, মে' জুন আহি গ'ল, আপোনাৰ পানীয়ে নাই। আপোনাৰ এপ্ৰিলৰ পৰা পানী হৈ যায়। আমি মানে কি প্ৰত্যেক বছৰ জুন মাহত মানে আপুনি পানীৰ যোগানটো দিব পাৰোঁ, আমি যোগান দিওঁ। আৰু আজি দেখিছোঁ আপোনাৰ মে' মাহ শেষ হ'ব হৈ গ'ল, পানী নাই। জুন মাহ আহিব হৈ গ'ল, পানী নাই। ৰাইজসকলে বহুত মানুহে আপত্তি কৰিছে যে পানী কি হৈছে। এতিয়া ৰাইজৰ কথাটো লৈ পেলাই আমি মানে পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ। নদীখন শুকাই গৈছে নেকি? নদীটো শুকাই গৈছে। মানে আন বছৰ তেনেকুৱা নুশুকাই, এই বছৰ বেছি মানে আপোনাৰ শুকাই গৈছে। আন বছৰ মানে এনেকুৱা অৱস্থা কেতিয়া হৈছিলে আপুনি গম পায়? তেনেকুৱাটো হৈছিলে আপোনাৰ 4-5 বছৰ আগত হৈছিলে মাজতে, কিন্তু এই বছৰ নিচিনা হোৱা নাই আৰু। এইবছৰ বেছি খৰাং হৈছে। আপোনালোকে দেখিছেই নদীৰ আন বছৰতকৈ এই বছৰ আপোনাৰ মানে কেনেকুৱা খৰাং হৈছে। এই বছৰ আমি মানে খেতিয়কসকলক সময় গতিকে আমি পানী যোগাৰ দিব পৰা নাই। আপোনাৰ গেটখিনি আমি মানে 12টা গেট আছে ইয়াত, মেইন গেটটো 12টা গেট বহাই দিয়াৰ পাছতো আপোনাৰ মানে পানী পণ্ডিং হোৱা নাই, পানীয়ে নাই নদীত। মানে কি আন বছৰতকৈ এই বছৰ বেছি মানে আপোনাৰ খৰাং ওলাই আহিছে। সেইবাবে আমি মানে খেতিয়কসকলক মানে কি পানী যোগাৰ দিব পৰা নাই। আপোনালোকে ট্ৰাই কৰিছে? আমি ট্ৰাই কৰিছোঁ। এতিয়া প্ৰকৃতিয়ে ওচৰত আমি কি কৰিম। এতিয়া প্ৰকৃতিয়ে আপোনাৰ যি অৱস্থা কৰিছে, এইবাৰ কৃষকৰ অলপ প্ৰব্লেম আহিব পাৰে এনেকুৱা যদি অৱস্থা হয়। অইন বছৰটো ডিপাৰ্টমেণ্টলি মানে যিখিনি কৰিব লাগে সেইখিনি সকলো কৰা হৈছে। অইন বছৰটো এনেকুৱা নহয়। অন্য বছৰ নাই আপোনাৰ মানে অন্য বছৰটো আপোনাৰ এপ্ৰিলৰ পৰা পানী হৈ যায়, মে' জুন আহি গ'ল, আপোনাৰ পানীয়ে নাই। আপোনাৰ এপ্ৰিলৰ পৰা পানী হৈ যায়। আমি মানে কি প্ৰত্যেক বছৰ জুন মাহত মানে আপুনি পানীৰ যোগানটো দিব পাৰোঁ, আমি যোগান দিওঁ। আৰু আজি দেখিছোঁ আপোনাৰ মে' মাহ শেষ হ'ব হৈ গ'ল, পানী নাই। জুন মাহ আহিব হৈ গ'ল, পানী নাই। ৰাইজসকলে বহুত মানুহে আপত্তি কৰিছে যে পানী কি হৈছে। এতিয়া ৰাইজৰ কথাটো লৈ পেলাই আমি মানে পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ। নদীখন শুকাই গৈছে নেকি? নদীটো শুকাই গৈছে। মানে আন বছৰ তেনেকুৱা নুশুকাই, এই বছৰ বেছি মানে আপোনাৰ শুকাই গৈছে। আন বছৰ মানে এনেকুৱা অৱস্থা কেতিয়া হৈছিলে আপুনি গম পায়? তেনেকুৱাটো হৈছিলে আপোনাৰ 4-5 বছৰ আগত হৈছিলে মাজতে, কিন্তু এই বছৰ নিচিনা হোৱা নাই আৰু। এইবছৰ বেছি খৰাং হৈছে।